আজি অলপ বেছি বেয়া দেখিছে বাৰু কিন্তু আজি দেখাতকৈ মই অলপ বেছি ধুনীয়া এজনী ধুনীয়া ছোৱালী পটাব পৰাকৈ মই ধুনীয়া হক দে বাকীখিনি ক সেই বুলি এমএলএ এজনে মোক 2 লাখ টকা দিব নেকি কি ক'লে চলে সকলো চলে মোৰ তেনেকুৱা ধৰা বন্ধা নিয়ম নাই কোনোবাই টেষ্ট লগাই বনালেই হ'ল আৰু এটা কথা দেই মাছ মাংসও ৰখাব পাৰে কাষৰ ঘৰত ব্যৱস্থা কৰিলেই হ'ল কিন্তু ইয়াত যদি আমি আশ্ৰম খুলি নথওঁ জানদাই কিন্তু গোটেই সম্পত্তি নষ্ট কৰি পেলাব সি এনেও ভাগ বিচাৰি আছে তাক যদি ভাগ নিদিওঁ সি চব বেছি খাব তন্ময় কৈছোৱেই দেখোন সি ইমানো বেয়া ল'ৰা নহয় আৰু কি কয় এইখনতো মোৰ ঘৰ নহয় তই ল'ৰাটোক বিচাৰি যাব নোৱাৰ কেলে যাবি তোৰে দুমনীয়া বস্তাটো খহি যাব বুলি আপুনি বাৰে বাৰে মোৰ পেটটোক কিয় টানি আনে পেটটোক টানিব নালাগে এডাল নিজে নিজে ওলোৱা হেল্ল' হেল্ল' যোৱা কি হ'ল কওক থেংক ইউ দেই থেংক ইউ কিয় কাৰণে কৈ আছে আপুনি তুমি যে মোক উপহাৰটো দিলা কিন্তু মই আপোনাক দিলোঁ কি সেইটোতো কওক এই যে গোপালক আমাৰ বিয়লি বৃন্দাবনৰ পৰা উলিয়াই দিলা তাতকৈ আৰু ডাঙৰ উপহাৰ মোৰ কাৰণে কিবা হ'ব পাৰে নেকি সেইকাৰণে মই ভাবিছোঁ তোমাৰ নামটো আমাৰ বিয়লি বৃন্দাবনৰ ৱালত মই সোণালী আখৰেৰে লিখি থওঁ কেনেকুৱা হ'ব মোৰ নাম এই ৱালত লিখিবলৈ এই ৱালখন থাকিব লাগিব আগতে ৱালবোৰ নাথাকে যোৱাই কি হৈছে আজি তুমি যে মোক উপহাৰ ওপৰত উপহাৰ দি আছা আৰু কি উপহাৰ দিলোঁ মই আপোনাক কিয় এইমাত্ৰ যে তুমি ক'লা নাম লিখিবলৈ ৱাল নাথাকে বুলি ৱাল নাথাকে মানে মই ভবাৰ দৰে এই প্ৰপাৰ্টিটোত এটা মস্ত ডাঙৰ বিল্ডিং খেয়া কৰি দিম আৰু এতিয়া ইয়াত ফ্লেটে হয় নে ফেক্টৰী হয় সেইটো মালিকেহে জানে আৰু এটা কথা এই ফটোৱা কথা লৈ মোলৈ ফোন কৰি নাথাকিব ৰাখক ফোন যোৱাই য়েছ মালিকে জানিব কিন্তু ইয়াৰ মালিকটো মই আৰু জীয়াহে জোঁৱাই আৰু কোন মালিকৰ কথা ক'লে এই জোঁৱাইৰ কথাবোৰ কিন্তু মোৰ মূৰত লগা হৈছে খুৰা ক'ত গলি তই ঐ ভাত হ'ল খাহিয়া আপুনি খাওক গাই মই গৈ আছোঁ আজি দিনটো তই ভাত খোৱা নাই বল ভাত খা ভাতকেইটা ঠেলিবলৈ ৰ'দত নুশুকোৱা আচাৰটোৰ কাৰণে ৰৈ আছোঁ তই গোপালৰ কথা কৈছ সি আহিলে তাৰ কাৰণেও ভাত বনাইছোঁ তই সি নোখোৱাকৈ মইনো কেনেকৈ খাওঁ একো নহয় বোপাই খাহিয়া বলক সাদৰী বৰ্মা ভাত বাঢ়কহি এই তন্ময়ো আহি আছে গোবিন্দ দা মই বাবলুক পঠাইছোঁ গোপাল দাক আনিবলৈ আৰু মই গেটখনো মাৰিবলৈ মানা কৰিছোঁ খালি গোবিন্দ দা গোপাল দা আহিলে ৰুমতে ভাতটো খুৱাই দিব যাতে তন্ময়ে একো গম নাপায় এইখন আৰু বিয়লি বৃন্দাবন হৈ থাকিবনে হেও Excuse me. Hello. আপোনাকে মাতিছো হৰ লাগিল যে এনেকে ৰাতিপুৱাই যাবৰ দেখা মানুহটোৱে যেতিয়া ডাব নাৰিকলৰ পানীৰ নিচিনা ফটফটীয়া ছোৱালী এজনী দেখিম থ নালাগি কি হ'ম বাদ দিয়ক কওকচোন কিয় মাতিছিলে হাতত গ্লাছতে ধৰিছোঁ আপোনাৰ গালত ধৰা নাই দিয়ক বাকী কওক কিয় মাতিছিলে এই বিবি ক'ত আছে বিবি কি কথা কয় মই বিয়াই পাতা নাই লাজ লাগে দেই মই সেই বিবিৰ কথা কোৱা নাই নহয় তেন্তে কাৰ বিবিৰ কথা কৈছে
চাব দেই মই মানে এই বেলেগৰ বিবি মানে ঘৈণীয়েকৰ খবৰবিলাক নেৰাখোঁ মই মানে স্বভাৱ চৰিত্ৰৰ ল'ৰাটো অকণমান বেয়া নহয় কিন্তু মানে ছোৱালীবিলাক যেতিয়া বিয়া হৈ গুচি যায় তেতিয়া মানে মই অকণমান দিগদাৰ পাওঁ বেলেগৰ ঘৈণীয়েক খবৰ নেৰাখোঁ ছোৱালী খবৰ হ'লে বেলেগ কথা বাৰু অ' দাদা আপুনি বহুত দূৰ গৈ পালে মই সেই বিবি কথা কোৱাই নাই অ' বাইদেউ এইজনৰ লগত কথা পাতি লাভ নাই বেলেগ কাৰোবাৰ সুধিব লাগিব বলক ঐ বুবাই স্কুলত যদি মাষ্টৰে পঢ়োৱাখিনি একেবাৰতে বুজি পালিহেঁতেন আজি এই গাড়ী নহয় চন্দলে ছেটেলাইট চলাই গ'লিহেঁতেন আজিকালি পিছে অলপ চেঞ্জ হ'ল অ' মনত পৰিছে এবিবি অ' ভাল হ'ল ABBহে হ'ল নেকি চিটো উঠি গ'ল মানে চিটো কেতিয়া উঠালে আগতে ABCহে আছিলে চিটো উঠি গ'ল সেই নামটো কৈছোঁ অল্ড এজ হোম অল্ড এজ হোম ঐ বৃদ্ধাশ্ৰম এই বুবাই বৃদ্ধাশ্ৰম মানে যে অল্ড এজ হোম সেইটো মই জানো আপুনি আমাৰ বিয়লি বৃন্দাবনৰ কথা কৈছে নেকি বাৰু অ' য়েছ মই মানে শ্বৰ্টতকৈ ভাল পাওঁ ইমান ধুনীয়া ছোৱালীজনী কিয় বা আহিছে বাওনা হৈ চন্দলে হাত মেলো জানো কিন্তু পূৰ্ণিমাৰ যোনটোতো তাপ অকণমান গাত ল'ব পাৰি এনেকৈ ক'লে বুজি নাপাব বহুত তেৰা বেকা ৰাস্তা যোৰাবাট গোটেইটো আৰু মোৰ গোটেইখন চিনাকি মই এটা কাম কৰোঁ নেকি মই লগত গুচি যাওঁ নেকি নহ'লে দেখুৱাই থৈ আহিম থৈও আহিম একেবাৰে ধুনীয়াকৈ ঐ ক'ত উঠ হ'ব উঠিব নালাগে কৈ দিলেই বুজি পাম তোৰ বিয়া হ'ল নাই হোৱা তই আজিলৈকে কিমানজনীক ক'লি বুজিলে জানো ডিকিটো খোল কিয় এই সম্পত্তিটো লৈ যাব লাগিব নহয় যাব অৱস্থাটো ভৰাব লাগিব তাকেতো বাইদেৱে কোৱাৰ আগত তই চি বুলি ক'ব নোৱাৰিলি তাৰ কালাৰ চাচোন এই পূৰ্ণিমাৰ যোন যেন ছোৱালীজনীৰ লগত সি ড্ৰাইভাৰগিৰি কৰি আছে যা ষ্টাৰ্ট দে অঁ তাপটো ভালেই লাগিছে বাৰু তাপটো পাইছোঁ যেতিয়া হ'ব আৰু কেনে পাৱা বহাই দিছে হে কিহৰ তই যিহ বুলি ভাবিছ তিহৰ নহয় ইহৰ এই তুমি বহা মই তন্ময়ক মাতি দিওঁ অ' দাদা আপুনি যোৱাৰ আগতে মোক কিটচেনটো দেখাই থৈ যাওক তোমাৰ যদি ভোক লাগিছে তুমি অকণমান আৰাম কৰা মই বনাই দিম পটককৈ আপুনি যদি বনায় মোকনো কিয় মাতিব লাগে দাদা কোৱা আজি একেবাৰে যাব উঠাবলৈ দামী গাড়ী লৈ আহিছোঁ ধুনীয়া পিচ এটা লৈ আহিছোঁ ডাষ্টবিন নে হেই নহয় একেবাৰে সাৰ নিদিয়া ফ্ৰেঞ্চ বিন অঁ মই ভাল পাইছোঁ আজিকালি মই দেখিছোঁ গুৱাহাটীত দুটা ব্যৱসায় লাগে শাক পাচলি ধৰিছা যদি ভাল হৈছে হে শাক পাচলি নহয় কিনো ছোৱালী কি বিচাৰি কথা কোৱা হে আশ্ৰমলৈ এইবিলাক হে নহয় আপুনি ভাবাটো নহয় আপোনালোকৰ আশ্ৰমলৈ ধুনীয়া ছোৱালী এজনী লৈ আহিছোঁ কেনে পাৱা বহাই দিছে হে কিহৰ তই যিহ বুলি ভাবিছ তিহৰ নহয় ইহৰ কিয় ৰাতিপুৱাৰ পৰা গাখীৰ চাহ দিলা যে মই কালিচোন তুমিয়ে কৈছিলা মই আজিকালি চাহ ভাল বনাওঁ বুলি হেল্ল' ক'লো বুলিয়ে ৰাতিপুৱা গাখীৰ চাহ দি মোক গেছ কৰিবলৈ বিচাৰিছা নোখোৱা দিয়া লৈ যাওঁ মই এই ৰ'বা দিয়া খংটো মানে ইমান মৰমত বনাই না চাহকাপ মই নোখোৱাকৈ থাকিম নে আৰু এনেও ঘৰৰ কথাবিলাকে গেছ কৰিছে এই কাপেনো কি কৰিব বাদ দিয়া কালি ৰাতি গোপালদা ঘৰলৈ নাহিলে
দাদা নমস্কাৰ মই চান্দিনী চান্দিনী ন হয় মিলিছে দেই মই চন্দু এই লেতেৰা বগাব নমস্কাৰ দিলেই একজেক্টলি দাদা আচ্ছা দাদা শুনক না এই তন্ময় বুলি কোৱা দাদাজন ক'ত আছে ভিতৰতে আছে হয় নেকি গোবিন্দা ব'লা দে তুমি মই বোলো অকণমান আগবঢ়াই দি থৈ চোতাললৈকে আনিলা হৈ গ'লা আমি পাই গ'লো দে নহয় মানে পানী এগিলাচকে খাই আহোঁগৈ ভিতৰত পানী খাবা তুমি ৰোৱা মই খাউতকৈ লৈ আহিম আপুনি ইমান কষ্ট কৰিব নালাগে কাম কৰিয়ে আছে মই ভিতৰতে খাই আহিমগৈ ভিতৰলৈ যাবা আমাৰ আশ্ৰম কমিটিৰ লগত কথাটো আলোচনা কৰি মই জনাম ৰ'বা কি কৈ থৈ গ'লো গোবিন্দ দাই এইটো নপলালো হেঁপাহ নপলাল বিয়লি বৃন্দাবনত আবেলি গধূলি অভাৰ ডিউটি মাৰিব লাগিব এতিয়া চফা কৰি পেলাম গোটেই এই তুমি বহা মই তন্ময়ক মাতি দিওঁ দাদা আপুনি যোৱাৰ আগতে মোক কিটচেনটো দেখাই থৈ যাওক তোমাৰ যদি ভোক লাগিছে তুমি অকণমান আৰাম কৰা মই বনাই দিম পটককৈ আপুনি যদি বনায় মোকনো কিয় মাতিব লাগে এওঁ ঠিকেই কৈছে তাই আমাৰ আশ্ৰমৰ হাউচ হেল্পাৰ হয় এটা কাম কৰক নেকি আপুনি তাইক কিটচেনটো দেখাই দিয়ক হ'ব একো নাই যেইকেইদিন এওঁলোক থাকে সুবিধা হ'ব ন আৰু চোৱাচোন যদি আজিয়ে পঠাই দিওঁ কথাৰ বেয়া নহ'ব জানো মোৰ লগৰটো আৰু তুমি অকণমান চাই দিয়াচোন যোৱা চাম সকলোকে চাম মোৰ চকু কিন্তু চবৰে ওপৰত কি হ'ল কালি বাৰু ইয়াত কিবা পাতিছিল নেকি কিয় তই কিয় সুধিলি নহয় মানে আজি ঢেৰ বস্তু পৰি আছে এনেই বুঢ়া ঘৰত ইমান যাব নাথাকে কৰাইছে কিবা এটা পাতিছে লাগিছে আপোনালোকৰ কিটচেনটো দেখোন অল মডেলৰ ভাত নিসিজিব নেকি হে সিজিব আপলোডেড দেখোন কৰি ল'ব পাৰে মোৰ কণ্টেক্টৰ চিনাকি আছে কল কৰি চাব নেকি নালাগে নাই মোমাইতকৈ মামীয়ে ভাল হে কিয় আনিছা এইজনী তুমিচোন চাৰ্লি মই কি জানো ঘৰত এনেকুৱা অৱস্থা হ'ব বুলি মই ভাবিছিলোঁ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে বুলি আৰু তোমালোকেওতো একে কথা ভাবিছিলা ন সেইকাৰণে মই মোৰ লগৰ এজনক কৈ হেল্পাৰ এজনী আনিছোঁ এটিটিউডে বেলেগ এজনীৰ এটা কাম কৰা তাইক পঠাই দিয়া এনেও মই আশ্ৰম বন্ধ কৰিম থাকক দিয়া ভালেই হ'ব নহয় মানে যেইকেইদিন এওঁলোক থাকে সুবিধা হ'ব ন আৰু চোৱাচোন যদি আজিয়ে পঠাই দিওঁ কথাৰ বেয়া নহ'ব জানো মোৰ লগৰটো আৰু তুমি অকণমান চাই দিয়াচোন যোৱা চাম সকলোকে চাম মোৰ চকু কিন্তু চবৰে ওপৰত অলপ বেছিয়ে ধুনীয়া ছোৱালী পঠাই দিলে যেন পাইছোঁ হেল্ল' ঠিকে পালানে কিটচেনটো কিন্তু বস্তুবোৰ দেখোন ফাৰ্ষ্ট কপি নিচিনা অৰিজিনেল নহয় নেকি কিন্তু মাছ মাংস বনালে ভাল গুণ হ'লেও পাকঘৰটো অলপ ভাল হ'লে মানে ভাল আৰু কাম কৰি ভাল লাগে দিয়কচোন ভাল লাগে কেতিয়াবা আকৌ কি হয় কিটচেনত চব অৰিজিনেল বস্তুৱে লগোৱা থাকে কিন্তু ৰান্ধনি ভেজাল হ'লেও সোৱাদটো নোলাই আহে দাদা মই মোৰ কিটচেনটো মানে আপোনালোকৰ কিটচেনটো অলপ মোৰ মতে মই সজাই ল'ব পাৰিম নেকি মই সুধি দিওঁ নেকি বাৰু কাম কৰা মানুহ নে মালিকনী আহিছে তাকে ন ছোৱালীও সৰুৱা ঘৰত প্ৰথম সময় ইমান ভুল নধৰে নেকি হেও আচ্ছা সকলো ঠিকেই আছে এতিয়া মই মোৰ কথাখিনি কওঁনে কোৱা একেবাৰতে চব কৈ দিয়া আমি হজম কৰি ল'ম আৰু হজম মইচোন এতিয়ালৈকে একো বনোৱাই নাই হ'ব তুমি এতিয়া কথাবোৰ কৈ যোৱা নাম্বাৰ 1 কোনে কি খায় মোক আগতীয়াকৈ জনাই দিব আৰু নাম্বাৰ 2 বজাৰ কিন্তু মোৰ মতে কৰিম গোপালৰ লেডিজ ভাজ বাইদেউ শুনা
তুমি অসমীয়া থলুৱা খাদ্য বনাব জানানে? জানো। ইউটিউব জিন্দাবাদ। বুঢ়া ঘৰত আজি ইমান বস্তু, বুঢ়াইতো ইমান বস্তু নেখায় সচৰাচৰ। লটাই চটাইয়ে লাগিল নেকি কৰাই চৰ। দা চাওঁ কি হ'ল? কালি বাৰু ইয়াত কিবা পাতিছিল নেকি? কিয় তই কিয় সুধিলি? নহয় মানে আজি ঢেৰ বস্তু পৰি আছে, এনেই বুঢ়া ঘৰত ইমান যাব নাথাকে। কৰাইছে কিবা এটা পাতিছে লাগিছে। তোৰ কাম জাবৰ উঠোৱা, তই জাবৰ উঠাই থাক। কাৰ ঘৰত কোন আহিছে, কোনে কিমান বস্তু পেলাইছে সেইবোৰ তোৰ দৰকাৰ নাই। কয় আপুনি পইণ্টৰ ডিঙিতে ধৰিছে বাৰু, কিন্তু কথাটো হ'ল গছত যেতিয়া গৰু উঠে দহক সুধিবই লাগিব দিয়কচোন। কথাটো তেনেকুৱা আৰু। কালি ৰাতিটো আমি কেইটাহে আছিলোঁ? আমি মানে এই তোক সকলো কথা কিয় লাগে? তোৰ জাবৰ উঠোৱা কাম তই জাবৰ উঠা যা। হ'ব বাৰু দাদা, আপুনি যে ইয়াত আছে, আপোনালোকৰ ঘৰত দেখোন জোন ওলাই আছে।